সেউজীয়া সোণৰ ইতিবাচক বাৰ্তা। পৰ্যাপ্ত বৰষুণ আৰু সুচল বতৰে ৰাজ্যত বৃদ্ধি কৰিছে চাহপাতৰ উৎপাদন। জানুৱাৰীৰ পৰা এপ্ৰিল পৰ্যন্ত বৃদ্ধি পাইছে ৩.৫% উৎপাদন। ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ হাতলৈও আহিছে ধন। চলিত বছৰত চিটিচি চাহৰ দামে গঢ়িছে ৰেকৰ্ড। ব্যাপক জলবায়ু পৰিৱৰ্তনে অসমৰ চাহ উদ্যোগটোৰ ভৱিষ্যতৰ বাবে চিন্তাৰ কাৰক হিচাপে বিবেচিত হৈ আহিছে। কম বেছি পৰিমাণে তাৰ প্ৰভাৱো কেতিয়াবা প্ৰকট হৈছে। বিগত বছৰৰ তুলনাত চলিত বছৰৰ প্ৰথমাৰ্ধত অৰ্থাৎ জানুৱাৰীৰ পৰা মাৰ্চ মাহ পৰ্যন্ত অসমত চাহপাতৰ উৎপাদন 40% হ্ৰাস পাইছিল। কিন্তু এপ্ৰিল মাহত পৰ্যাপ্ত বৃষ্টিপাত আৰু অনুকূল বাতাবৰণৰ বাবে ৰাজ্যত সামগ্ৰিকভাৱে বৃদ্ধি পাইছে চাহপাতৰ উৎপাদন। উত্তৰ পূব চাহ সংস্থা চমুকৈ NETA-ৰ উপদেষ্টা বিদ্যানন্দ বৰকটকীয়ে সদৰি কৰা তথ্য অনুসৰি শেহতীয়া সময়ছোৱাত ৰাজ্যত চাহৰ উৎপাদন 3.5% বৃদ্ধি পাইছে। অসমৰ চাহৰ উৎপাদন জানুৱাৰীৰ পৰা মাৰ্চ মাহলৈ প্ৰায় 40% যোৱা বছৰতকৈ কম আছিলে। কিন্তু এপ্ৰিল মাহত আমাৰ প্ৰডাকশ্যন যথেষ্ট ভাল হ'ল। গতিকে যোৱাকালি মাত্ৰ যিটো টি বৰ্ডৰ অফিচিয়েল ফিগাৰখিনি কালি ৰিলিজ কৰিছে আৰু সেই অফিচিয়েল ফিগাৰৰ মতে জানুৱাৰীৰ পৰা এপ্ৰিললৈকে অসমৰ চাহৰ উৎপাদন যোৱা বছৰতকৈ প্ৰায় 3.5% বৃদ্ধি হৈছে। ৰাজ্যত উৎপাদন হোৱা সমগ্ৰ চাহপাতৰ 15% ছেকেণ্ড ফ্লাছ চাহ চলিত সময়খিনিতেই উৎপাদন হয়। সমগ্ৰ বিশ্বত উন্নত মানদণ্ডৰ চাহপাত হিচাপে সমাদৃত হৈ আহিছে অসমৰ এই ছেকেণ্ড ফ্লাছ চাহ। ছেকেণ্ড ফ্লাছ টিটো আচলতে বিশ্বত কোনো দেশে ইমান ভাল চাহ এই অসমৰ ছেকেণ্ড ফ্লাছৰ চাহৰ লগত তুলনাই নহয়। এই চাহটো আমি মাত্ৰ গোটেই বছৰটো 1.5 মাহমান পাওঁ আৰু এই বছৰ বতৰৰ আৰু অন্যান্য কথাবিলাক মিলাই পেলাই সাংঘাতিক ভাল চাহ হৈছে। NETA-ৰ উপদেষ্টাজনৰ মতে চলিত বছৰত উৎকৃষ্ট মানদণ্ডৰ চাহপাত উৎপাদনৰ বাবে লাভান্বিত হৈছে ৰাজ্যৰ প্ৰায় 1.5 লক্ষাধিক ক্ষুদ্ৰ চাহ খেতিয়ক। প্ৰতি কেজি কেঁচা চাহপাতৰ দৰ উঠিছে 40ৰ পৰা 50 টকা পৰ্যন্ত। তাৰ মাজতে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত বিক্ৰী হোৱা চিটিচি চাহৰ দৰে ভংগ কৰিছে সৰ্বকালৰ অভিলেখ। এদিন পূৰ্বে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ঢেকীয়াজুৰি চাহ প্ৰতি কেজিত 1103 টকা দৰত বিক্ৰী হৈছে। 1103 টকা প্ৰতি কেজি চাহপাতত অসমৰ চাহ বিক্ৰী হৈছে। আৰু বহুত ক্ষেত্ৰত কেতিয়াবা চিটিচি বুলি ক'লে সাধাৰণ লোকে বুজি নাপায়। চিটিচি চাহ মানে যিটো আমাৰ ঘৰত যিটো চাহ খাওঁ দানেদাৰ চাহ বুলি যিটো কয় গুটি গুটি থকা চাহটো, সেইটোৱেই চিটিচি চাহ। সেইটোৱেই 90% অসমে সেই চিটিচি চাহে উৎপাদন কৰে। এইবাৰ গ্ৰীণ লিফৰ দাম 50 টকালৈকে তেওঁলোকে বিক্ৰী কৰিব পাৰিছে। আৰু অভাৰঅল গুৱাহাটী টি অকশ্যন চেণ্টাৰৰ যদি দামৰ এভাৰেজ প্ৰাইচটো চোৱা যায়, তে এভাৰেজ প্ৰাইচটো যোৱা বছৰতকৈ 34 rupees প্ৰতি কেজি কিলোগ্ৰামত এভাৰেজ প্ৰাইচটো বেছি যোৱা বছৰতকৈ। চাহপাতৰ উৎপাদন বাঢ়িলেও ৰাজ্যত সামগ্ৰিক অৰ্থনীতিৰ অন্যতম উপাদান চাহ উদ্যোগটোক অধিক বিকশিত আৰু উজ্জীৱিত কৰি তোলাৰ চৰকাৰৰ সহযোগিতাৰ প্ৰয়োজন আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ক্ৰমাগতভাৱে দ্বিতীয়বাৰলৈ গঠন হোৱা চৰকাৰখনে এই ক্ষেত্ৰত গতিশীলতা প্ৰদানত সমৰ্থবান হ'বনে সেয়া সময়েহে ক'ব। আজাৰাৰ পৰা দুলন কলিতাৰ সহযোগত ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।